খৈৰাবাৰীত গৰু বিহুৰ দিনাই ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন। ৰঙালী বিহুৰ পূৰ্বে অৰ্থাৎ চতৰ সংক্ৰান্তিৰ গৰু বিহুৰ দিনাই খৈৰাবাৰীত ৰাজীৱ মোবাইল জোনৰ উদ্যোগত আয়োজন কৰা হয় প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। 16টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰা টুৰ্ণামেণ্ট উদ্বোধন কৰে বিশিষ্ট যুৱ সমাজকৰ্মী পদুম বৰ্মনে। চূড়ান্ত বিজয়ী দলক 10,000 টকা, ৰানাৰ্ছ আপ দলক 7,000 টকা আৰু শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ 500 টকা প্ৰদান কৰা হ'ব। উদালগুৰিৰ পৰা দীপেন ডেকা বিগ নিউজ অসম। চাওক, আজি এই গৰু বিহুৰ দিনাই প্ৰথম দিনাই আজি যিটো খেল আয়োজন কৰিছে এইটো খুব সৌভাগ্য বুলি ক'ব লাগিব। এই অঞ্চলৰ কাৰণে এটা ভাগ্যৱান বুলি ক'ব লাগিব। কাৰণ চাওক, গৰু বিহুৰ দিনাই চবে গৰু গা ধুৱাই যিটো নীতি নিয়মেৰে চবে পালন কৰিছে আৰু সকলোকে মই ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আৰু বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ যি আমাৰ শংকৰ মিছন থানাৰ সন্মুখত যি শংকৰ মিছন খেলপথাৰত তাতে যি খেল আয়োজন কৰিছে ৰাজীৱ মোবাইল জোনৰ উদ্যোগত, আৰু সভাপতি আমাৰ বাপী চৰকাৰকে আদিকে ধৰি সম্পাদক আমাৰ কৃষ্ণ ঠাকুৰীয়াকে আদিকে ধৰি তেওঁলোকৰ যিখিনি বিষয়ববীয়া যুৱকসকলে দলে বলে যি ওলাই আহি যি এই অঞ্চলত এটা সুনাম অনাৰ কাৰণে যি খেল আয়োজন কৰিছে তেওঁলোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। কাৰণ এইটো এটা শুভ লক্ষণ বুলি ক'ব লাগিব। কাৰণ এই অঞ্চলত চাওক, খেলৰ দ্বাৰাই বহুত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে, খেলত কৰিব লাগে। কাৰণ খুব ভাল লক্ষণ। কাৰণ এই অঞ্চলত উঠি অহা প্ৰজন্মসকলক, যুৱকসকলক যি তেওঁলোকে উৎসাহ প্ৰেৰণা দিয়াৰ কাৰণে খেলখন আয়োজন কৰিছে। চাওক, একতা হৈছে বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন গাঁৱৰ পৰা, আজি টংলাৰ পৰাই হওক বা হৰিচিংগাৰে হওক, বিভিন্ন অঞ্চলৰ পৰা যি খেলাৰ কাৰণে যি তেওঁলোকে আহিছে যুৱকসকলে উৎসাহ প্ৰেৰণা দি, তো এইটো খুব ভাল লক্ষণ বুলি ক'ব লাগিব। মই সকলোকে ধন্যবাদ জনাইছোঁ।